এখন গাঁৱত এটা হীৰা টুকুৰা ওলাইছে। এয়া মই কোৱা কথা নহয়, এই কথাটো কৈছে গাঁওবাসীয়ে। যদিহে ভিডিঅ'টো চাইছে প্ৰথমেই কৈছোঁ শ্বেয়াৰ এটা কৰি লওক। য'ত নেকি হীৰা হিচাপে আজি জন্ম লৈছে, সোণকতো মূল্য আছে। বহুত ধনী মানুহে বহুত পইচা আছে, কিন্তু সিহঁতে এনেকুৱা হীৰা বুটলিব পৰা নাই। আমি এনেকুৱা এটা বস্তু আমি য'ত নেকি আজি পাইছোঁ, আমি তাক যেনেকৈ হ'লেও যিকোনো প্ৰকাৰে আমি আগবঢ়াই নিব লাগিব। 2025 বৰ্ষত নিট UG এক্সামত 409 নম্বৰলৈ উত্তীৰ্ণ হ'লোঁ। নিটৰ কোচিঙৰ কাৰণে আমাৰ গাঁৱৰে এজন আমি খুৰা বুলি কওঁ, তেওঁ লিখন নিয়োগতে সহায় কৰিছিলে। বাকী আন গোটেই সৌদমৰাণ ছাত্ৰ সন্থা দাদাহঁত, লগতে মা দেউতা আৰু মোক যোনে পঢ়াইছিলে টিচাৰসকলে, সিহঁতৰ সহযোগত মই আজি ইমানখিনি উত্তীৰ্ণ হ'ব পাৰিলোঁ। তাৰ বাবে মই সিহঁতক সকলোকে ধন্যবাদ জনাইছোঁ। দৰিদ্ৰতাই শিক্ষাৰ কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, তাৰে উদাহৰণ পম্পী মৰাণ। মই এই পম্পী মৰাণৰ আগৰ এটা ভিডিঅ' আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। পম্পী মৰাণ হৈছে সঁচাকৈ অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ছাত্ৰী, আৰু মাক দেউতাকে যিহেতু দিন হাজিৰা কৰে, তেখেতে যেতিয়া মেট্ৰিকত 92% পাইছিলে, তেতিয়া অঞ্চলবাসী বিভিন্ন দল সংগঠন বিভিন্নজনে সহায় কৰিছিলে পম্পীক পঢ়িবৰ কাৰণে। আৰু দৰিদ্ৰতা হ'লেও যেতিয়া মেধা হয় ছাত্ৰ বা ছাত্ৰীগৰাকীক, তেতিয়া বহুজনে আচলতে এইদৰে সহায় কৰে। তাৰে উদাহৰণ আচলতে এই পম্পী মৰাণ। যুৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে জানিব পৰাকৈ অভিভাৱকসকলেও যদি চাই আছে ভিডিঅ'টো, আপোনালোকেও এটা আজি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আমাৰ যুৱ প্ৰজন্মই গম পায়। মই ডিব্ৰুগড় এলেনত যিহেতু কোচিং কৰিছিলোঁ, 1 way ড্ৰপ দিছিলোঁ। তাত আমাৰ টিচাৰসকলে যিখিনি পঢ়াইছিলে সেইখিনি আহি পঢ়ি নিজে প্ৰেক্টিছ কৰিছিলোঁ। লগতে যিমানখিনি সময় পাইছিলোঁ মই মানে PGত থাকোঁতে পঢ়িবলৈ, সিমানখিনি সময় ভালদৰে মনোযোগ দি কিনে পঢ়িছিলোঁ। বাকী এনেই অবাবত সময় মানে বেলেগ ইয়াত নষ্ট কৰা নাছিলোঁ। আৰু মাতৃগৰাকীৰ পৰা অকণমান অনুভৱ জানিবৰ কাৰণে চেষ্টা কৰিম যে পম্পী মৰাণক আপুনি কিদৰে সহযোগিতা কৰিছিলে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰণময় মৰাণ। মই ছোৱালীজনী, মোৰ ককাইদেউ হৈছে এজন লিখন নেওগ, ককাইদেউ হৈছে। মোক সি আগবঢ়াই নিয়াৰ কাৰণে ছোৱালীজনী ইমানখিনি উপনীত হ'ল। সপোন আছিলে ইমানখিনি কৰিম বুলি, আগতো কৈ আছিলে। আমিতো আগবঢ়াব নোৱাৰিলোঁ, হ'লে লিখন নেওগৰ আগবঢ়াৰ কাৰণে। আৰু খুব ভাল লাগিছে মোৰ ছোৱালীজনী আগবঢ়াই নিয়াৰ কাৰণে। সকলো ৰাইজৰ আশীৰ্বাদত মই ছোৱালীজনী আগবঢ়াই নিব পাৰিছোঁ। আৰু মই এটা আজি বিশেষ ভিডিঅ' প্ৰস্তুত কৰিছোঁ। মোৰ ওচৰতে আছে পম্পী মৰাণ, আপোনালোকে জানেই, আপোনালোকক জনাই আছোঁ। আৰু মণ্টু চেতিয়া ককাইদেউ আছে মোৰ ওচৰতে। আজি ভিডিঅ'টো আপোনালোকে সকলোৱে চাওক। মণ্টু কাই অকণমান প্ৰথমতে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ ভতিজী পম্পী মৰাণক। তাই মেধা ভিত্তিত ইমান সুন্দৰকৈ আগবাঢ়ি যাবলৈ সক্ষম হৈছে। গতিকে আমাৰ 1 নং তেজী গাঁৱৰ লগতে কাকপথাৰৰ লগতে জাতিটোলৈ আমাৰ গৌৰৱ কঢ়িয়াই আনিছে। গতিকে নিট পৰীক্ষাত উত্তীৰ্ণ হৈ মেডিকেল পঢ়িবৰ কাৰণে যোগ্যতা অৰ্জন কৰিছে। গতিকে এইটো এটা সুখবৰ। গতিকে আমি সেই সুখবৰটো ল'বৰ কাৰণে আহিছোঁ। শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ পম্পী মৰাণক। তাই আচলতে এগৰাকী মেধা সম্পন্ন ছোৱালী। প্ৰৱেশিকা পৰীক্ষাত 92% নম্বৰলৈ উত্তীৰ্ণ হোৱাৰ পিছত বহু দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে আগবাঢ়ি আহিছিল তাইক সহযোগিতা কৰিবৰ কাৰণে। গতিকে আমাৰ RD জুনিয়ৰ কলেজত পঢ়িবৰ কাৰণে সুবিধা লাভ কৰিছিলে। তাৰ পিছৰ পৰাই আমাৰ গাঁওখনৰ 1 নং তেজী গাঁওখনে আমাৰ লিখন নেওগকো যথেষ্টখিনি সহযোগিতা কৰিছে ডিব্ৰুগড়ত কোচিং ল'বৰ কাৰণে। আৰু সেই কোচিং লোৱাৰ পিছত পৰীক্ষাত অৱতীৰ্ণ হৈ ইমান সুন্দৰকৈ যেতিয়া যোগ্যতা অৰ্জন কৰিছে, গতিকে আমি সঁচাকৈ আপ্লুত হৈছোঁ তেখেতৰ। আৰু আগবাঢ়ি যাওক, আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। এনেকুৱা সুন্দৰভাৱে আগবাঢ়ি গৈ যাতে মানৱ দৰ্দী এগৰাকী চিকিৎসক হিচাপে নিজকে আত্মপ্ৰতিষ্ঠা লাভ কৰক, তাৰ বাবে আমি জ্যেষ্ঠ হিচাপে আশীৰ্বাদ কৰোঁ। মোৰ কেতিয়াবা 2-এটা ভিডিঅ' মিলিয়ন মানুহে চায়, কিন্তু মোৰ চেনেলটো ফ'ল' নকৰে। মই ইমান 1000 টকা খৰচ কৰি এটা ভিডিঅ' বনাওঁ, ৰাইজে বেয়া পায় নেকি? আপোনালোকৰ পৰা অকণ পৰামৰ্শ বিচাৰিলোঁ। মই যদি ধুনীয়া ছোৱালী হ'লো হ'লে বা ধুনীয়া এগৰাকী বোৱাৰী হ'লো হ'লে মোক ফ'ল' কৰিলে হ'লে বাৰু মই সেইখিনি বুজি পাইছোঁ। কিন্তু আপোনালোকেও মোক অকণমান পৰামৰ্শ দিব, আচলতে মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনোৱাটো উপযোগী। আমাৰ মৰমত ভনী হিচাপে বা ভতিজা হিচাপে আমি আন্তৰিকতা এখন গামোচা এটা তোমাৰ সফলতাত আমি উৎফুল্লিত হৈ আমি মৰম যাচিব বিচাৰিছোঁ পম্পী মৰাণ।